ৰাজ্যজুৰি শিপাইছে অবৈধ মানৱ অংগ সৰবৰাহৰ ভয়ংকৰ নেটৱৰ্ক। আৰক্ষীৰ জালত পৰিল 4টাকৈ মানৱ অংগ সৰবৰাহকাৰী। ডিব্ৰুগড়ৰ ৰাজপথত উৎখাত মানৱ অংগ সৰবৰাহকাৰী চক্ৰ। ৰাজ্যত চলি থকা মানৱ অংগৰ অবৈধ সৰবৰাহৰ এটা চক্ৰ উৎখাত কৰা হৈছে ডিব্ৰুগড়ত। ৰাজ্যজুৰি চলি থকা মানৱ অংগ সৰবৰাহকাৰীৰ বিৰুদ্ধে চলোৱা এয়া আছিল আৰক্ষীৰ আন এক সফল অভিযান। বৃহস্পতিবাৰে তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ আৰক্ষীয়ে যৌথভাৱে চলোৱা অভিযানত এইদৰেই 4টাকৈ মানৱ অংগ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰা হয়। জানিব পৰা মতে মাঘেৰিটাৰ ৰাজীৱ দে নামৰ এজন লোকৰ কিডনী ধন আৰু প্ৰলোভনেৰে বিক্ৰী কৰাৰ যোজা চলাইছিল এই 4জনকৈ যুৱকে। ৰাজীৱ দেৰ পৰিয়ালৰ অভিযোগৰ পাছত আৰক্ষীয়ে ডিব্ৰুগড়ত অভিযান চলাই গ্ৰেপ্তাৰ কৰে জাকিৰ হুছেইন, শংকৰ, সমীৰ পল আৰু গোপাল ৰয় নামৰ এই যুৱক কেইজনক। মোৰ ভতিজা জোঁৱাই হয়। কালি ৰাতিপুৱা প্ৰায় 5:30মান বজাত ভতিজা জোঁৱাই মানে ঘৰৰ পৰা ওলাই গ'ল। মানে ভতিজাজনীয়ে কোৱা মতে যে কামলৈ যাওঁ বুলি ঘৰৰ পৰা ওলাই গ'ল। গৈ কিনি এই শংকৰ বোলা মানে শংকৰ বোলা ল'ৰাটোৰ লগত কামত যাম বুলি কৈ লৈ গৈছিলে। কাম দিম বুলি তাক লৈ গ'ল বোলে। নি কিনি ডিব্ৰুগড়ত নি কিনি কাম দিম বুলি ক'লে। নি কিনি তাত মানে সি জবৰদস্তি কৰে মানে কিডনী বিক্ৰীবৰ কাৰণে। কিডনী বিক্ৰীব জানা আজৰা কৰে। তাৰে কেইজনমান মানে লোকেল ডিব্ৰুগড়ৰ কেইজনমানৰ লগত লৈ কিনি তাক জবৰদস্তি কৰি কিডনী বিকিবলৈ লৈ গৈছিলে। তাৰপিছত আমি মানে গম পোৱা নাছিলোঁ। তাৰপৰা ভতিজাজনীয়ে গম পাই কিনি থানালৈ আহিলে। আহি কিনি মোক ফোন কৰিলে, মই আহিলোঁ। আৰক্ষীয়ে প্ৰকাশ কৰা মতে সমীৰ পল আৰু গোপালৰ ঘৰ ডিব্ৰুগড়ত আৰু জাকিৰ হুছেইন আৰু শংকৰৰ ঘৰ মাঘেৰিটাত। দৰিদ্ৰতাৰ সুযোগ লৈ এই চক্ৰটোৱে দীৰ্ঘদিন ধৰি মানৱ অংগৰ ব্যৱসায় কৰি আহিছিল বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে। ইফালে এই চক্ৰটোৰ সৈতে কোনো চিকিৎসক অথবা চিকিৎসালয় জড়িত আছে নেকি সেই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। মাঘেৰিটাৰ পৰা উজ্জ্বল চৌধুৰী, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।